বিহু বুলি অকণমান ওলাই যাওঁ। এয়া চাপানলাৰ ফালে অকণমান ওলাই আহিলোঁ। ইয়াৰ চাৰিওফালৰ পৰিৱেশটো বৰ ধুনীয়া, সেউজীয়া সেউজীয়া। আমি প্ৰায়ে আহোঁ ইয়ালৈ। সকলোৱে ফটো উঠিলোঁ আৰু এয়া চাওকচোন, আমি দুটাই অলপ পজ দিলোঁ আৰু আমি চাৰিওটাই গৈছিলোঁ। আমাৰ ইয়ালৈ আহি থকা হয়েই মাজে মাজে স্কুল বন্ধ হ'লে বা কেতিয়াবা এনেও ঘৰতে থাকি থাকি মনটো বেয়া লাগিলে বা অলপ ওলাই যাবলৈ মন গ'লে আমি এইটো চাইডেই আহি যাওঁ। আৰু এয়া পাহাৰৰ কাষৰ পৰিৱেশটোৰ মাজত ফটো উঠি বহুত ভাল লাগে। তাৰপিছতে আমি আহিলোঁ গাঁৱৰ ঘৰখনলৈ আৰু আহি পেলাই ইয়াতে গম পালোঁ বোলে আলহী আহিব, নতুন জোঁৱাই, ভাগিন জোঁৱাই হয়। আৰু ইয়াতে বজাৰ কৰিলোঁ। বজাৰ কৰি আমি জাজনী আৰু মই ভাতৰ যা যোগাৰ কৰিলোঁ আৰু সকলোৱে একেলগে ভাতকেইটা খালোঁ, বিহুৰ ভাতকেইটা। আৰু এয়া বহাগ বিহু বুলি বিহুৱানখন দিছোঁ আৰু লগতে মান ধৰা নিয়ম এটা থাকেই। আৰু এয়া দেৱৰটো, জাজনী আৰু এয়া হৈছে ভাগিনজনী, তাই শিৱসাগৰত থাকে আৰু তাই টিচাৰ কৰে আৰু বহুত দিনৰ মূৰতে লগ পোৱা যায় এনেদৰে। আৰু লগ পাই ভাল লাগিলে, বিয়াৰ পাছত অহা নাছিলে আৰু এয়া লগ হ'লোঁ আজি আটাইকেইটা। খুব ভাল লাগিলে আজি এনেদৰে লগ পাই পেলাই। হাঁহি ধেমালি ফূৰ্তিৰে পাৰ কৰিলোঁ আৰু বহুত কথা পাতিলোঁ, কাৰণ আগতে মই সিহঁতৰ লগতেই কথা বতৰা পাতি থাকোঁ। বিয়াৰ পাছত ময়ো সিহঁতৰ লগতে একদম একে লগৰ নিচিনাকৈ কথা পাতি থাকোঁ। খুব ভাল লাগে আৰু আজিও তেনেকৈ বহু দিনৰ মূৰত লগ পাই তেনেকৈ কথা বতৰা পাতিলোঁ আৰু খুব ভাল লাগিলে। আৰু এয়া আজি এনেদৰেই পাৰ কৰিলোঁ আজি সন্ধিয়া সময়খিনি আৰু ভাল লাগে এনেকৈ। আৰু এনেকুৱা কিছুমান পৰিৱেশ বহুত দিনৰ মূৰতেই পোৱা যায়। তাৰপিছতে আকৌ সকলো নিজৰ নিজৰ কামত ব্যস্ত হ'বলগীয়া হয়। এতিয়া বিহুৰ বন্ধ বুলি সকলোখিনি এনেকৈ লগ হৈছিলোঁ, কিন্তু আকৌ ব্যস্ত হ'বলগীয়া হ'ব, স্কুল বহিব, নিজৰ নিজৰ কৰ্মব্যস্ততাৰ মাজতে সকলোৱে নিজৰ সময়খিনি পাৰ কৰিবলগীয়া হয়। আৰু আজিৰ এই দিনবিলাকতো সকলোৰে কাৰণে ব্যস্ততাৰে ভৰি গৈছে, কাৰণ স্কুলৰ ব্যস্ততা, নিজৰ কৰ্মৰ ব্যস্ততা, সকলোখিনিৰ মাজতেই মানে আৰু এনেকৈ অলপ ভাল লাগে।